আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে অত্যন্ত প্ৰয়োজনীয় কাৰণ আমাৰ হাতত এতিয়া নিযুত মইনা আঁচনিৰ ফৰ্ম আহি গৈছে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰীয়ে কৰিম বুলি ভাবি আছে তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু লগতে যিসকলে এতিয়ালৈ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যিসকলে ফেচবুকত চাই আছে পেজখন ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব এতিয়া আমি নিযুত মইনা আঁচনিৰ যিখন ফৰ্ম আছে সেই ফৰ্মখন কেনেকৈ ফিলআপ কৰিব লাগে হেয়া মই দেখুৱাই দিবলৈ চেষ্টা কৰিছো আৰু এই ফৰ্মখন আপোনালোকক প্ৰভাইড কৰি দিম কেনেকৈ প্ৰভাইড কৰিম সম্পূৰ্ণ আপোনালোকক জনাই আছো প্ৰথমতে আপোনালোকে মন কৰিব নিযুত মইনা আঁচনিখনৰ বাবে আবেদন কৰাৰ আগত আপোনালোকে পৰিয়ালৰ মুৰব্বীৰ নাম লিখিব লাগিব যদি দেউতা আছে মা আছে তেন্তে সেই নামটো আপোনালোকে লিখি দিব দেউতাৰ নাম বা মাৰ নাম নেক্সট আপোনালোকৰ শিক্ষানুষ্ঠানৰ নাম লিখিব লাগিব আৰু দশম অৱতীৰ্ণৰ নাম লিখিব লাগিব যিসকলে মেট্ৰিক পাছ কৰিছে সেইটো কৈ আছো স্টেপ বাই স্টেপ আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছো দশম অৱতীৰ্ণই প্ৰথমতে মুৰব্বীজনৰ নাম লিখিব দশম অৱতীৰ্ণৰ ছাত্ৰীৰ নামটো লিখিব অৰ্থাৎ আপোনাৰ নামটো লিখিব তাৰ পিছত শিক্ষানুষ্ঠানখনৰ নামটো লিখিব দ্বিতীয়তে দ্বাদশ অৱতীৰ্ণ যিসকলে এইচএস সেকেন্ড ইয়াৰৰ পৰীক্ষা দিছে ৰিজাল্ট অতি শীঘ্ৰে দিব 2-4 দিনৰ ভিতৰত ৰিজাল্ট আহি যাব সেই সকলে নামটো লিখিব নেক্সট শিক্ষানুষ্ঠানখনৰ নাম লিখিব তাৰ পিছত বয়সটো লিখিবলৈ নাপাহৰিব আৰু মেট্ৰিক দিয়া সকলেও বয়সটো লিখিবলৈ নাপাহৰিব নেক্সট এবাৰ আহিছো 3 নম্বৰ ষ্টেপটো 3 নম্বৰ ষ্টেপত যি সকলে এবাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰী পাছ কৰি এমএত নাম লিখিব বা মাস্টাৰ ডিগ্ৰীত নাম লিখিব সেই ছাত্ৰীসকলে তেওঁলোকৰ নামটো লিখিব আৰু বয়সটো লিখিব তাৰ পিছত স্নাতক অৱতীৰ্ণৰ যিখন শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠান অৰ্থাৎ কলেজখনৰ নাম লিখিব তাৰ পিছত বিধানসভা সমষ্টিৰ নাম লিখিব বিধানসভা সমষ্টিৰ নাম মেট্ৰিক পাছ কৰা জনেও লিখিব লাগিব হায়াৰ সেকেন্ডাৰী পাছ কৰা জনেও লিখিব লাগিব ডিগ্ৰী পাছ কৰা জনেও লিখিব লাগিব তাৰ পিছত বুথ কেন্দ্ৰৰ নামও সেই সকল অৰ্থাৎ সকলোৱে লিখিব লাগিব তাৰ পিছত যি সকলে ফোন নম্বৰ দিয়া নাই তেওঁলোকেও ফোন নম্বৰ দিব লাগিব অৰ্থাৎ তেওঁলোকৰ নিজৰ ফোন নম্বৰ হ'ব লাগিব বা গাৰ্জেনৰ ফোন নম্বৰ দিলেও হ'ব তাৰ পিছত ৰাইট সাইডত আপোনালোকে দেখিছে পৰিয়ালৰ মুৰব্বীৰ নামটো লিখিব লাগিব আৰু পৰিয়ালৰ মুৰব্বীৰ নামটো লিখাৰ পিছত আপোনালোকে এই ফৰ্মখন ক'ত সাবমিট কৰিব লাগিব এইটো সকলোৰে কোৱেশ্চন হৈছে এই কোৱেশ্চনটোৰ এনসাৰ হৈছে এই যিখন ফৰ্ম আছে এই ফৰ্মখন যিসকলে গাঁৱত বাস কৰে তেওঁলোকে পঞ্চায়তত দিব লাগিব আৰু যিসকলে চহৰ অঞ্চলত বাস কৰে তেওঁলোকে উন্নয়ন খণ্ডত দিব লাগিব এতিয়া এই যি তোমালোকৰ ফৰ্মখন এই ফৰ্মখন সাবমিট কৰাৰ আগতে ধুনিয়াকৈ এবাৰ চাই লবা যিসকলে মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছ কৰা ছাত্ৰীজনৰ নাম আৰু তেওঁলোকৰ কলেজখনৰ নাম আৰু বয়সটো লিখিবা আৰু বাকিখিনি ফিলআপ কৰিব নালাগে যিসকলে এইচএস পাছ কৰিব এইচএস পাছ কৰাৰ পিছত তেওঁলোকৰ নামটো আৰু বয়সটো আৰু শিক্ষানুষ্ঠানৰ নাম তেতিয়া মানে মেট্ৰিক পাছ কৰাখিনি লিখিব নালাগে থাৰ্ডত হল যিসকলে ডিগ্ৰী পাছ কৰিছে ডিগ্ৰী পাছ কৰাৰ নামটো আৰু ঠিক তেনেকুৱা ধৰণৰ কলেজখনৰ নামটো আৰু বয়সটো বাকিখিনি লিখিব নালাগে তাৰ পিছত যিখিনি মই বাধ্যতামূলক বুলি কৈছো বিধানসভা সমষ্টিৰ নাম বা কিবা এটা নং আপোনালোকে তাত দিব লাগিব সেইখিনি সুধি ল'ব যদি নেজানে পঞ্চায়তত বা আপোনাৰ গাঁৱৰ কোনোবা ব্যক্তিয়ে যদি জানে বা আপোনাৰ অঞ্চলৰ যদি কোনোবা ব্যক্তিয়ে জানে সেইটো সংগ্ৰহ কৰি ধুনিয়াকৈ লিখিব বা উন্নয়ন খণ্ডত বা আপোনাৰ গাঁও পঞ্চায়তত সুধিলে সেইখিনি আপোনালোকক বহুৱাই দিব আৰু তাৰ পিছত ৰাইট সাইডে যেটো আপোনালোকৰ পৰিয়ালৰ মুৰব্বী মা বা দেউতা তেওঁলোকে সাইন কৰিব সাইন কৰাৰ পিছত তোমালোকে এই ফৰ্মখন উন্নয়ন খণ্ডত চহৰৰ সকলে আৰু গাঁৱৰ বাসিন্দা সকলে গাঁও পঞ্চায়তত সাবমিট কৰিব লাগিব আৰু এই ফৰ্মখন এতিয়া তোমালোকে ক'ত পাবা মইতো তোমালোকক ভিডিঅ'ত দেখুৱাই দিলো এই ফৰ্মখন পাবৰ বাবে তোমালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত এটা হোৱাটছএপৰ লিংক পাবা সেই হোৱাটছএপটোত তোমালোকে জয়েন হৈ ল'বা জয়েন হৈ লোৱাৰ পিছত মই তোমালোকক ফৰ্মখন প্ৰভাইড কৰি দিম আৰু লগতে তোমালোকে এইটো কথা মনত ৰাখিবা যি ধৰণৰ মেছেজ নকৰিবা হোৱাটছএপ গ্ৰুপটোত এটা প্ৰফেশনেল গ্ৰুপ হয় আৰু তাত তোমালোকক এই ফৰ্মখন দিবলৈ চেষ্টা কৰিম আৰু লগতে এই ফৰ্মখন তোমালোকে মোবাইলত যেতিয়া ডাউনলোড কৰিবা ডাউনলোড কৰাৰ পিছত তোমালোকে ওচৰৰ মোবাইলৰ দোকানত ধুনিয়াকৈ এই ফৰ্মখন জেৰক্স কৰি বা প্ৰিন্ট আউট কৰি লৈ আনি এই ফৰ্মখন উন্নয়ন খণ্ডত বা তোমালোকৰ যি গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ সভাপতিৰ হাতত জমা দিলে হৈ যাব
গতিকে চিন্তা কৰিব নালাগে সকলোৱে এই ফৰ্মখন পাই যাবা যদি এই কামখিনি কৰিব নোৱাৰা তেন্তে মোক কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু ধুনীয়াকৈ এই ফৰ্মখন লাভ কৰিবা গতিকে এইখিনি কাম তোমালোকে কৰিবা বুলি মোৰ আশা থাকিলে যদি তোমালোকৰ এই ভিডিঅটো চাই ভাল লাগিলে ভিডিঅটো শেয়াৰ কৰি দিবা আৰু লগতে এটা লাইক কৰি মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিবা ধন্যবাদ জয় অসম